নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত অনলাইন গেম খেলি ভাল পোৱা সকলৰ বাবে লৈ আহিছোঁ এক বেয়া খবৰ, কিয়নো ভাৰতত নিষিদ্ধ হ'বলৈ গৈ আছে অনলাইন গেম। অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে। মোদী চৰকাৰৰ চকু দেশৰ ডিজিটেল জগততো। মূলতঃ 3 প্ৰকাৰৰ গেম নিষিদ্ধ কৰিব ভাৰত চৰকাৰে। মানুহৰ বাবে ক্ষতিকাৰক আৰু নিচাযুক্ত গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা চলাইছে ইতিমধ্যে চৰকাৰে। স্বতন্ত্ৰ নামৰ এই সংস্থাই নিয়ন্ত্ৰণ কৰিব অনলাইন গেম। কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা চৰকাৰৰ। কেন্দ্ৰীয় তথ্য প্ৰযুক্তিমত মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সদৰি কৰে এই তথ্য। কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াৰে স্বতন্ত্ৰ সংস্থাই নিয়ন্ত্ৰণ কৰিব ভাৰতৰ অনলাইন গেম। মানুহৰ বাবে ক্ষতিকাৰক আৰু নিচাযুক্ত গেম নিষিদ্ধ হ'ব ভাৰতৰ পৰা। মূলতঃ 3 প্ৰকাৰৰ গেম নিষিদ্ধ কৰিব ভাৰত চৰকাৰে। কামৰূপত ভয়ংকৰ বান পৰিস্থিতি। ফেনে ফুটুকাৰে ওফন্দি উঠিছে কপিলী নৈৰ পানী। আৰু সেইবাবে মাইক লৈ সতৰ্ক জাৰি কৰিছে জিলা প্ৰশাসনে। সকলো লোকক সাৱধান হৈ থকাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে। লগতে যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে। নিৰ্মীয়মান মাথাউৰি সম্পূৰ্ণ নোহোৱাত হাহাকাৰ পৰিস্থিতি হৈছে জনতাৰ। নৈপৰীয়া ৰাজ্যক লৈ সাজু জিলা প্ৰশাসন। কামৰূপত ভয়ংকৰ পৰিস্থিতি আমি জনাই আছোঁ, যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ বাবে সকলো লোককে সাৱধান হৈ থকাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে। 300তকৈ অধিক লোকৰ পৰা প্ৰবঞ্চকে লুটিলে লাখ লাখ টকা। শৌচাগাৰ নিৰ্মাণৰ বাবে আধাৰ কাৰ্ড শুধৰণি আৰু ড্ৰাইভিং লাইচেন্স দিয়াৰ নামত লুটিলে লক্ষাধিক টকা। প্ৰবঞ্চকে 3 শতাধিক লোকৰ পৰা লুটিছে এই টকা। শৌচাগাৰৰ নামৰ বাবে লগতে আধাৰ কাৰ্ড শুধৰণি আৰু ড্ৰাইভিং লাইচেন্সৰ নামত লুটিছে এই টকা। গৰাকীৰ অজ্ঞাতে মোবাইল চিম সলনি কৰি গুগল পে'ৰ যোগেদি টকা লুটিলে প্ৰবঞ্চকে। ইয়াৰ বাবে ঢকুৱাখানা থানাত শ ৰাইজৰ ভিৰ কৰিছে। মাজুলীৰ নয়া বজাৰৰ দীপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰে ধন লুটি নিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। ইতিমধ্যে ঢকুৱাখানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱকজনক গ্ৰেপ্তাৰ কৰি সোধপোছ আৰম্ভ কৰিছে ঢকুৱাখানা আৰক্ষীয়ে। বিজেপিয়ে গেৰুৱাকৰণ কৰাৰ নিয়ম আঁতৰালে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে ল'লে বৃহৎ সিদ্ধান্ত, কিয়নো এতিয়া পাঠ্যপুথিৰ পৰা আঁতৰোৱা হৈছে RSS প্ৰতিষ্ঠানৰ জীৱনী। বিজেপিয়ে গেৰুৱাকৰণ কৰাৰ নিয়ম আঁতৰালে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। পাঠ্যপুথিৰ পৰা আঁতৰা হৈছে RSS প্ৰতিষ্ঠানৰ জীৱনী। পাঠ্যপুথিৰ পৰা ছাভাৰকাৰৰ জীৱনীও আঁতৰালে কংগ্ৰেছ চৰকাৰে। আৰু ইয়াৰ ফলত 6মৰ পৰা 10ম শ্ৰেণীলৈ অন্তৰ্ভুক্ত কৰা হ'ব নতুন অধ্যায়। নেহৰুৰ চিঠি, BR আম্বেদকাৰৰ কবিতা পঢ়িব লাগিব শিক্ষাৰ্থীয়ে। ইয়াৰ পূৰ্বে বিজেপি চৰকাৰে বন্ধ কৰা ইন্দিৰা কেণ্টিনো মুকলি কৰিছে কংগ্ৰেছ চৰকাৰে। ইন্দিৰা কেণ্টিনত জনতাই 5-10 টকাতে লাভ কৰে ব্ৰেকফাষ্ট, লাঞ্চ লগতে ডিনাৰ। দক্ষিণ শালমৰাৰ মানকাছাৰত নাও ফেৰী সেৱা বন্ধ কৰা হৈছে। ধুমুহা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্ৰশাসনৰ। জিলা উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। বতৰ বিজ্ঞানে দিয়া আগজাননীক লৈ এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে প্ৰবল ধুমুহা বৰষুণৰ আগজাননী। আৰু ইয়াৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মৰ্মে জিলা উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। ধুমুহা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ ধন 1400 টকালৈ বৃদ্ধি কৰা হ'ব বুলি পুনৰ এবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 লাখ পৰিয়ালে লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। লগতে 1 লাখ নিবনুৱালৈ 2 লাখ টকাৰ সাহায্য দিব হিমন্তৰ চৰকাৰে। ইয়াৰ পিছতেই 40 লাখ লোকলৈ ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড অক্টোবৰ মাহৰ ভিতৰত লাভ কৰিব প্ৰতিজন ব্যক্তিয়ে। লগতে ৰেচন কাৰ্ড থকা লোকে পাব 5 লাখ টকাৰ চিকিৎসাৰ সাহায্য।
আৰু আত্মসহায়ক গোটৰ মহিলাসকলে পাব 10,000 টকাৰ সাহায্য। লগতে ডিফুত নিৰ্মাণ হৈছে নতুন কেঞ্চাৰ হস্পিটেল। ছেপ্টেম্বৰ অক্টোবৰ মাহত সম্পূৰ্ণ হ'ব উৰণীয়া সেতুৰ কাম। আৰু এই সকলোবোৰকে সামৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9টা বৃহৎ ঘোষণা কৰিছে। এক ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছোঁ, SP লীনা দলেকো জেৰা কৰিব CBIয়ে। লীনা দলে সহ কেইবাজনো আৰক্ষী বিষয়াক জেৰা চলাব CBIয়ে। নগাঁও আৰক্ষী নিৱেশত চলিছে CBIৰ মাৰাথান অভিযান। জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰৰ ৰহস্যৰ ঘটনা শিৰোনামত আছে নগাঁও আৰক্ষী। আৰু ইয়াৰ পিছতেই নগাঁৱত বাহৰ পাতিছে CBIৰ দলে। CBIৰ DIG লাভলী কাটিয়াৰৰ নেতৃত্বত CBIৰ 14জনীয়া দলে চলাইছে এই অভিযান। CBIৰ অভিযানত ধৰা পৰিব পাৰে বহু আৰক্ষী তথা ৰৌ বৰাৰী। আশংকা কৰা হৈছে ফাদিল হ'ব পাৰে বহু ভয়ংকৰ তথ্য। জোনমণিৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ সকলো পৰীক্ষা কৰিছে CBIয়ে। কেইবাজনো আৰক্ষী বিষয়াক জেৰা চলাব CBIয়ে। আৰু তেওঁলোকৰ লগতে লীনা দলেকো জেৰা চলাব CBIয়ে। নগাঁৱৰ আৰক্ষী নিৱেশত ইতিমধ্যে CBIয়ে মাৰাথান অভিযান অব্যাহত ৰাখিছে। এক শোকাবহ ঘটনাৰ খবৰ আমি আপোনালোকক জনাইছোঁ। বিয়া খাবলৈ গৈ ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে 4জনৰ। ডিগবৈৰ গোলাইত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। গোলাইৰ টাৰ্মিনেলৰ সন্মুখত এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন বাহনে। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল 2গৰাকী মহিলাসহ 3জন পুৰুষ। 2 মহিলাসহ চালক আৰু এজন লোকৰ থিতাতে নিহত হৈছে। নিহত জাগুনৰ অমৃত দত্ত, লিডুৰ বজাৰৰ দিশা গোপে, অভাগ গোপে, সাধনা গোপে বুলি ইতিমধ্যে জানিব পৰা গৈছে। বিয়া খাই মাজনিশা ডিব্ৰুগড়ৰ পৰা ঘৰলৈ ঘূৰি আহি থকাৰ অৱস্থাতে এই ঘটনাটো সংঘটিত হৈছে আৰু যাৰ ফলত ইতিমধ্যে মৃত্যু হৈছে 4জনকৈ ব্যক্তিৰ। গোলাইৰ টাৰ্মিনেলৰ সন্মুখত এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ৰাজস্থানলৈ ধাৱমান হৈছে সাগৰীয় ঘূৰ্ণী বিপৰ্যয়। ইয়াৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে গুজৰাটৰ 11খনকৈ উপকূলীয় জিলা। আৰু তাত উভালি পৰিছে 4,000ৰো অধিক বিদ্যুতৰ খুঁটা, যাৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে এই সমগ্ৰ অঞ্চলসমূহত। গুজৰাটৰ এই উপকূলীয় অঞ্চলসমূহত বিপৰ্যয়ৰ ধ্বংসলীলা সৃষ্টি কৰিছে। গুজৰাটত ইয়াৰ ফলত নিহত হৈছে 2গৰাকীকৈ ব্যক্তিৰ লগতে আহত হৈছে 25গৰাকীতকৈও অধিক লোকৰ। আৰু এই ঘূৰ্ণী বিপৰ্যয়ৰ ফলত গুজৰাটত সৰ্বাধিক ক্ষতি হোৱাৰ লগতে পাকিস্তানত জাহাজ ডুবি মৃত্যু হৈছে 79গৰাকী ব্যক্তিৰ। আৰু এইসমূহৰ কিছু প্ৰভাৱ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো পৰা দেখিবলৈ পোৱা গৈছে।